নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকলৈ আজি নতুন ভিডিঅ' এটিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 9 আৰু 9 নম্বৰ পাঠত আছে প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটিৰ তিনিটা খণ্ড আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছো আৰু আজিৰ ভিডিঅ'টিত আমি 4 নম্বৰ অংশ আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ অংশকেইটাত কি পাইছিলো যে প্ৰাচীন ভাৰতৰ মৌৰ্যসকলৰ বিষয়ে আমি পাইছিলো গুপ্ত ৰাজবংশৰ বিষয়ে পাইছিলো শুঙ্গ বংশ কাম্ব বংশ এইবোৰৰ বিষয়েও আমি পাইছিলো শুঙ্গ বংশ বা কম্ব বংশ আৰু আমি পঢ়িছিলো মৌৰ্যসকলৰ শাসন ব্যৱস্থাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম গুপ্তসকলৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল মানে গুপ্তসকলে যেতিয়া শাসন কৰিছিল তেখেতসকলৰ সময়ত প্ৰশাসনীয় ব্যৱস্থা বা শাসন ব্যৱস্থানো কেনেকুৱা আছিল ছাত্ৰ-ছাত্ৰীসকল গুপ্তসকলৰ প্ৰশাসনত মূল বিষয়া গৰাকী আছিলে মহামাত্য ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা মহামাত্য নামৰ মূল বিষয়া এগৰাকী গুপ্তসকলৰ শাসনৰ সময়ত আছিল আৰু এই মহামাত্য গৰাকীক সম্ৰাটে নিয়োগ কৰিছিল তাৰ মানে ছাত্ৰ-ছাত্ৰীসকল গুপ্তসকলৰ যিগৰাকী সম্ৰাট হয় তেখেতে কি কৰিছিল মূল বিষয়া মহামাত্য তেখেতক নিযুক্তি দিছিল তেখেতক কোনে নিযুক্তি দিছিলে সম্ৰাটে প্ৰশাসনৰ সুবিধাৰ বাবে গুপ্ত সমাজখনত ভুক্তি নামেৰে কেতবোৰ ভাগত ভাগ কৰা হৈছিল ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰিও প্ৰশাসনৰ সুবিধাৰ কাৰণে যাতে শাসন ব্যৱস্থাটি সুন্দৰকৈ পৰিচালনা কৰিব পাৰি তাৰ কাৰণে কি কৰিছিল গুপ্তসকলে তেখেতসকলৰ সাম্ৰাজ্যখন ভুক্তি নামেৰে ছাত্ৰ-ছাত্ৰীসকল ভুক্তি নামেৰে কেইবাটাও ভাগত ভাগ কৰিছিল আৰু এই ভুক্তিবোৰৰ দায়িত্বত থকা বিষয়া গৰাকীক সেই সময়ত কি বুলি কৈছিলে উপৰিকা ছাত্ৰ-ছাত্ৰীসকল ভুক্তিৰ দায়িত্বত থকা বিষয়া গৰাকীক কৈছিলে উপৰিকা সেই সময়ত মানে গুপ্তসকলৰ সময়ত ভুক্তিসমূহক বিভিন্ন বিষয়ত ভাগ কৰা হৈছিল বৰ্তমান জিলাসমূহৰ লগত ইয়াক তুলনা কৰিব পাৰি ছাত্ৰ-ছাত্ৰীসকল আকৌ সেই যে ভুক্তিবোৰ যে আছিল ভুক্তিবোৰ আকৌ বিভিন্ন বিষয়ত ভাগ কৰিছিল আজিকালি আমাৰ শাসন ব্যৱস্থাত কি থাকে জিলা থাকে নহয়নে আৰু আজিকালিৰ নিচিনাকে সেই সময়ৰ জিলাসমূহক হয়তো বিষয় বুলি কৈছিলে ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে কি কৰিব লাগিব আমি জানিব লাগিব যে সাম্ৰাজ্যখনক ভুক্তিত ভাগ কৰিছিল ভুক্তিবোৰত আকৌ ভুক্তিবোৰক বিষয়ত ভাগ কৰিছিল আৰু ভুক্তিৰ মূল বিষয়া গৰাকীক উপৰিকা বুলি কৈছিলে আৰু ভুক্তিবোৰক বিষয়ত যে ভাগ কৰিছিল এই জিলা বা বিষয়বোৰৰ দায়িত্বত থকা বিষয়াজনক কি বুলি কৈছিল বিষয়পতি ছাত্ৰ-ছাত্ৰীসকল আমাৰ যেনেকে এতিয়া জিলা আয়ুক্ত থাকে তেতিয়াও সেই বিষয়বোৰো জিলাৰ নিচিনাই আছিলে আৰু জিলাৰ যিগৰাকী মূল বিষয়া তেখেত আছিল বিষয়পতি জিলাবোৰক আকৌ বিভিন্ন গাঁৱত ভাগ কৰিছিল ছাত্ৰ-ছাত্ৰীসকল আকৌ সেই জিলাবোৰক কিহত ভাগ কৰিছিল জিলা মানে ছাত্ৰ-ছাত্ৰীসকল গুপ্তৰ সময়ত বিষয় বুলি কৈছিল আৰু সেই বিষয়বোৰকো বিভিন্ন গাঁৱত ভাগ কৰিছিল ছাত্ৰ-ছাত্ৰীসকল আমি কি পালো যে গুপ্তসকলৰ সময়ত সাম্ৰাজ্যখন কিছুমান ভুক্তিত ভাগ কৰিছিল হয়নে আৰু ভুক্তিৰ যিগৰাকী মূল বিষয়া আছিলে তেখেতক উপৰিকা বোলা হৈছিল আকৌ ভুক্তিসমূহ বিষয়ত ভাগ কৰিছিল বিষয়সমূহ হৈছে আমাৰ আজিকালিৰ জিলাৰ নিচিনা আৰু এই বিষয়ৰ মূল বিষয়া গৰাকীক বুলিছিল বিষয়পতি আৰু এই বিষয়বোৰ আকৌ সৰু সৰু কিছুমান গাঁৱত বিভক্ত হৈ আছিল ছাত্ৰ-ছাত্ৰীসকল
সেয়া আছিল আমাৰ গুপ্তসকলৰ প্ৰশাসনীয় ব্যৱস্থা। এতিয়া আমি সেই সময়ৰ মৌৰ্য আৰু গুপ্তসকলৰ সামাজিক যে ব্যৱস্থাটোৰ বিষয়ে আমি অলপমান আলোকপাত কৰোঁ আহাচোন। মৌৰ্য সমাজ ব্যৱস্থা বৰ্ণ জাতি ব্যৱস্থাৰ আলমত গঢ়ি উঠিছিল। ছাত্ৰ ছাত্ৰীসকল, মৌৰ্যসকলৰ কথাও আমি পাইছোঁ, আগৰ ভিডিঅ'টিত আমি পঢ়ি আহিছোঁ, আৰু তেখেতসকলৰ প্ৰশাসনিক ব্যৱস্থাৰ বিষয়েও আমি পঢ়িছোঁ। এতিয়া মৌৰ্যসকলৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল? যে মৌৰ্যসকলৰ সমাজ ব্যৱস্থা কি হৈছিলে? বৰ্ণ আৰু জাতি, এই দুই ব্যৱস্থাৰ আলমত গঢ়ি উঠিছিল, বৰ্ণ আৰু জাতি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ আছিল প্ৰধান বৰ্ণ। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, মৌৰ্যসকলৰ সময়ত প্ৰধান বৰ্ণ আছিলে 4টা, আৰু সেই প্ৰধান বৰ্ণকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। মানে তেখেতসকলে যি কাম কৰিছিল সেই কামৰ ওপৰত ভিত্তি কৰিয়ে তেখেতসকলক বৰ্ণত ভাগ কৰিছিল। ধৰা ব্ৰাহ্মণসকলে কি কৰিছিল? তেখেতসকলে পূজা পাতল কৰিছিল আৰু তেখেতসকলৰ বৰ্ণ আছিল ব্ৰাহ্মণ। ক্ষত্ৰিয়সকল আছিল কোনসকল? যিসকল শাসক আছিলে, ৰজা, সেনাপতি, সেনেকুৱা, তেওঁলোকে শাসন কৰিছিল আৰু ক্ষত্ৰিয়সকলৰ কাম আছিল শাসন কৰা। বৈশ্যসকলে কি কৰিছিল? বেপাৰ বাণিজ্য, বেহা বেপাৰ কৰিছিল, আৰু শূদ্ৰসকলে কিছুমান সৰু সৰু কাম কৰিছিল। এই ধৰা কেনেকুৱা কাম? যিবিলাক হস্তকলাৰ কাম, সেইবোৰ সেই সময়ত শূদ্ৰসকলে কৰিছিল। আৰু মৌৰ্যসকলৰ সময়ত এই 4টা প্ৰধান বৰ্ণ আছিলে। বৰ্ণসমূহ কিহত কেনেকে ভাগ কৰে? তেওঁলোকে কৰা কামৰ ওপৰত ভিত্তি কৰি ভাগ কৰে। আনহাতে জাতিৰ সংখ্যা কিন্তু বহুত আছিলে। বৰ্ণ 4টা আছিল, কি আছিলে? বহুত আছিল। আৰু সেই সময়ত তেওঁলোকৰ প্ৰধান জীৱিকা আছিল কৃষি কৰ্ম। ছাত্ৰ ছাত্ৰীসকল, মৌৰ্যসকলৰ সময়ত প্ৰধান জীৱিকা আছিলে কৃষি। কৃষি মানে ছাত্ৰ ছাত্ৰীসকল খেতি। অৱশ্যে কম পৰিমাণে হ'লেও নাও নিৰ্মাণ কৰা, ব্যৱসায় কৰা আদি কামতো ব্যস্ত আছিল। যদিও বেছি সংখ্যক লোকে মৌৰ্যসকলৰ সময়ত কৃষি মানে খেতি কৰিছিল, কিন্তু কম সংখ্যক লোকে কি কৰিছিল? নাও নিৰ্মাণ কৰা, ব্যৱসায় কৰা আদি কামত কি হৈ আছিল? ব্যস্ত আছিল। কৃষি কৰিছিল বেছি সংখ্যকে কৃষি, তাৰপিছত কম সংখ্যকে নাও বনোৱা কামত নতুবা ব্যৱসায় কৰা কামত ব্যস্ত আছিল। মৌৰ্যসকলৰ দৰে গুপ্তসকলৰ সময়তো কি আছিলে? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই 4টা প্ৰধান বৰ্ণ আছিল। ছাত্ৰ ছাত্ৰীসকল, আমি যেনেকে দেখিলো মৌৰ্যসকলৰ সময়তো আমি দেখিছো যে 4টা বৰ্ণ আছিলে, ঠিক তেনেদৰে গুপ্তসকলৰ সময়তো 4টা প্ৰধান বৰ্ণ সমাজত আছিল। আৰু তেখেতসকল আছিলে কোন? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। সমাজত ব্ৰাহ্মণসকলৰ স্থান আন বৰ্ণতকৈ ওপৰত আছিল। মানে সমাজত কি আছিলে? যিসকল ব্ৰাহ্মণসকলক মানে উচ্চ স্থানত ৰাখিছিল। ব্ৰাহ্মণসকলৰ কাম হ'ল পূজা পাতল কৰা, নহয়নে? গতিকে তেখেতসকলক উচ্চ স্থানত ৰাখিছিল। গুপ্ত সম্ৰাটসকলে উচ্চ বৰ্ণৰ লোকসকলক মাটি বাৰী দান হিচাপে দিছিল। আৰু গুপ্ত ৰজাসকলে কি কৰিছিল? যিসকল উচ্চ বৰ্ণৰ লোক আছিল, উচ্চ বৰ্ণ মানে ইয়াত ব্ৰাহ্মণসকলৰ কথা কৈছে, তেখেতসকলক কি কৰিছিল? মাটি বাৰীও দান দিছিল। ফলত মাটিৰ এটা মালিক শ্ৰেণীৰ সৃষ্টি হৈছিল। যিহেতু গুপ্ত সম্ৰাটসকলে তেখেতসকলক মাটি বাৰী দিছিল আৰু এনেকে তেখেতসকলে বহুত মাটি পাই এটা মালিক শ্ৰেণীৰ সৃষ্টি কৰিছিল, মাটিৰ মালিক হৈ পৰিছিল তেওঁলোক। অস্পৃশ্যতাৰ দৰে কুপ্ৰথাৰ প্ৰচলন গুপ্তসকলৰ শাসনৰ সময়ছোৱাত বাঢ়ি আহিছিল। ছাত্ৰ ছাত্ৰীসকল, গুপ্তসকলৰ শাসনৰ সময়ত কি আছিলে? এটা কুপ্ৰথা বুলি কিয় কৈছে? কাৰণ সেই ব্যৱস্থাটো
সমাজত প্ৰচলন হৈ থাকিব নালাগে। অস্পৃশ্যতা মানে কি, আমাৰ সাধাৰণতে যে কয় যে চুলে চোৱা লাগে বুলি, সেইটোকে অস্পৃশ্য বুলি কৈছে। বা কোনোবা সৰু জাতিৰ লোকৰ ঘৰ হাতেৰে তেওঁলোকে ভাত পানী নাখায় বা তেওঁলোকৰ ঘৰলৈ নাযায়, তেওঁলোকে চুলে চোৱা লাগে, এনেকুৱা কথাবোৰ হৈছে অস্পৃশ্যতা। আৰু এই অস্পৃশ্যতাটো এটা কুপ্ৰথা, এইটো এটা সুপ্ৰথা নহয়। আৰু এই অস্পৃশ্যতা গুপ্তসকলৰ সময়ত প্ৰচলন আছিল। মহিলাসকলক অৱদমিত কৰি ৰখাৰ প্ৰৱণতা এটাও উচ্চ বৰ্ণৰ লোকসকলৰ মাজত সেই কালত বৃদ্ধি পাইছিল। ছাত্ৰ ছাত্ৰীসকল, আৰু সমাজত যিসকল মহিলা আছিল, মহিলাসকলক কি কৰিছিল, অৱদমন কৰি ৰাখাৰ এটা প্ৰৱণতা আছিল। মানে মহিলাসকলক যিকোনো কাম কৰিব নিদিছিল বা মহিলাসকলক নিজাকে সিদ্ধান্ত ল'ব দিয়া নহৈছিল। উচ্চ বৰ্ণৰ লোকসকলে তেখেতসকলক দমন কৰি ৰাখিছিল। আৰু সেইকাৰণে কৈছে যে মহিলাসকলক অৱদমিত কৰি ৰখাৰ এটা প্ৰৱণতা সেই লোকসকলৰ মাজত গুপ্তসকলৰ সময়ত প্ৰচলন আছিল। তাৰ বিপৰীতে বৈশ্য বা ক্ষুদ্ৰ বৰ্ণৰ মহিলাসকলে কৃষি কাৰ্যৰ লগতে ঘৰুৱা কাম কাজতো সমানে অংশগ্ৰহণ কৰিব পাৰিছিল। যিসকল উচ্চ বৰ্ণৰ লোক আছিল, তেখেতসকলে মহিলাসকলক অৱদমন কৰি ৰখাৰ এটা প্ৰৱণতা ৰাখিছিল। কিন্তু সমাজৰ নিম্ন বৰ্ণ বুলি কৈছে, ধৰা হ'ল বৈশ্য বা ক্ষুদ্ৰ, সেই বৰ্ণৰ লোকসকলৰ মহিলাসকলে কিন্তু ঘৰুৱা কাম কাজৰ লগতে তেওঁলোকে কৃষি কৰ্মত জড়িত আছিল বা ঘৰুৱা কাম কাজতো তেওঁলোকে সমানে অংশগ্ৰহণ কৰিছিল। মানে আমি ইয়াৰ পৰা বুজিব লাগিব যে বৈশ্য বা ক্ষুদ্ৰ বৰ্ণৰ লোকসকলৰ মাজত মহিলাক অৱদমন কৰাৰ প্ৰৱণতা সিমান নাছিল, যিটো উচ্চ বৰ্ণৰ লোকসকলৰ মাজত আছিল। সেয়েহে সমাজত তেওঁলোক আগস্থান পাবলৈ সক্ষম হৈছিল। মানে যিসকল ক্ষুদ্ৰ বা বৈশ্য বৰ্ণৰ মহিলা, তেখেতসকলক অৱদমন নকৰিছিল, তেওঁলোকে সমাজত আগস্থান দিছিল, ঘৰুৱা কামত তেওঁলোকে সহায় কৰিব পাৰিছিল বা সমানে ঘৰুৱা কাম কৰিছিল, সিদ্ধান্ত লোৱাত তেওঁলোকে সহায় কৰিব পাৰিছিল, ঘৰৰ যিকোনো সিদ্ধান্ত লোৱাত। আৰু সেইকাৰণে তেওঁলোকে সমাজতো কি পাইছিলে, আগস্থান পাইছিল, ক্ষুদ্ৰ আৰু বৈশ্য বৰ্ণৰ মহিলাসকলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াতে এখন ছবি দেখুৱাইছে, আৰু এই ছবিখনত দেখুৱাইছে যে সাঁচী স্তূপত থকা গুপ্ত যুগৰ ভাস্কৰ্য, এখন সুন্দৰ ইয়াতে গুপ্তৰ সময়ৰ এখন ভাস্কৰ্য ইয়াতে দেখুৱাইছে। আৰু এইখন ক'ত আছে, সাঁচীৰ স্তূপত আছে। ছাত্ৰ ছাত্ৰীসকল, সেই সময়ত বিভিন্ন বিদেশী পৰ্যটক আহিছিল। তাৰে কেইগৰাকীমান পৰ্যটকৰ বিষয়ে আমি ইয়াতে জানি লওঁ আহাচোন। আমি পোনপ্ৰথমে জানি লওঁ আহা মেগাস্থেনিছ। মেগাস্থেনিছ কোন আছিলে? তেখেত এগৰাকী বিদেশী পৰ্যটক আছিলে, আৰু তেখেত আছিল গ্ৰীক ৰজা চেলুকাছ। কি কৰিছিল? মেগাস্থেনিছক গ্ৰীক ৰজা চেলুকাছে প্ৰথমে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ দূত হিচাপে পঠিয়াইছিল। ছাত্ৰ ছাত্ৰীসকল, মেগাস্থেনিছ এগৰাকী বিদেশী পৰ্যটক আছিল, আৰু তেখেত আছিল গ্ৰীচ দেশৰ মানুহ। আৰু সেই গ্ৰীচ দেশৰ গ্ৰীক ৰজাই আমাৰ ভাৰতত সেই সময়ত আছিলে মৌৰ্যসকলৰ ৰজা চন্দ্ৰগুপ্ত মৌৰ্য। আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ মেগাস্থেনিছক কি কৰিছিল? পঠিয়াইছিল দূত হিচাপে। আৰু গ্ৰীক ৰজা চেলুকাছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ মেগাস্থেনিছক পঠিয়াইছিল। আৰু মেগাস্থেনিছ আছিল এগৰাকী গ্ৰীক পৰ্যটক। তেওঁ মৌৰ্যসকলৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ গ্ৰীক পৰ্যটক মেগাস্থেনিছ আহিছিল, আৰু গ্ৰীক ৰজা চেলুকাছে পঠিয়াইছিল তেখেতক। তেওঁ মৌৰ্যসকলৰ ৰাজ্যত কটোৱা সময়ছোৱাত ইণ্ডিকা নামৰ এখন গ্ৰন্থ লিখি উলিয়াইছিল। তেওঁ যেতিয়া ভাৰতলৈ আহিল, আৰু তেতিয়া আমাৰ ভাৰতত মৌৰ্যসকলৰ শাসন চলি আছিলে, আৰু সেই সময়ত তেওঁ ভাৰতত আছিল কিছুদিন। আৰু সেই থকা সময়খিনিত ভাৰতৰ বিভিন্ন ঠাই তেওঁ ঘূৰি ফুৰি তেওঁৰ অভিজ্ঞতাৰে এখন গ্ৰন্থ লিখিছিল। আৰু সেই গ্ৰন্থখনৰ নাম হৈছে
ইণ্ডিকা ছাত্ৰ ছাত্ৰীসকল সেইখন এখন ভ্ৰমণ কাহিনী ইণ্ডিকা য'ত মৌৰ্যসকলৰ সময়ৰ সমাজ সংস্কৃতি অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে বহুতো তথ্য সন্নিবিষ্ট হৈ আছে আৰু ইণ্ডিকাখন যিহেতু কাৰ দিনত লিখা হৈছিল ছাত্ৰ ছাত্ৰীসকল মৌৰ্যসকলৰ সময়ত আৰু মৌৰ্যসকলৰ সময়তে গ্ৰীক পৰ্যটক মেগাস্থেনিছ ভাৰতলৈ আহিছিল আৰু সেই সময়ত তেখেতে ইণ্ডিকা নামৰ গ্ৰন্থখন লিখিছিল আৰু ইণ্ডিকা নামৰ গ্ৰন্থখনত মৌৰ্যসকলৰ সময়ৰ সমাজ সংস্কৃতি অৰ্থনৈতিক ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে তেখেতে লিখি গৈছে সেইখনৰ পৰা আমি বহু তথ্য আমি পাওঁ কাৰ তথ্য মৌৰ্যসকলৰ সময়ৰ তেখেত আছিল এগৰাকী গ্ৰীক পৰ্যটক ইয়াৰ পিছত আমি আন এগৰাকী পৰ্যটকৰ বিষয়ে পঢ়িম তেখেত হৈছে ফাহিয়ান ছাত্ৰ ছাত্ৰীসকল ফাহিয়ান নামটো মনত ৰাখিবা ফাহিয়ান এগৰাকী চীনা তীৰ্থযাত্ৰী আছিল আৰু ফাহিয়ান ক'ৰ পৰা আহিছিল ছাত্ৰ ছাত্ৰীসকল চীন দেশৰ পৰা তেখেত আছিল চীনা তীৰ্থযাত্ৰী তেওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ভাৰতলৈ আহিছিল আৰু তেখেত আহিছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত কাৰ দিনত আহিছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ফাহিয়ানৰ টোকাত তেওঁ সেই সময়ৰ ভাৰতৰ বিষয়ে বহুখিনি তথ্য সন্নিবিষ্ট কৰি থৈ গৈছে আৰু ফাহিয়ান যেতিয়া ভাৰতলৈ আহিছিল তেখেতেও ভাৰত সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰিছিল আৰু সেই টোকাটোৰ পৰা আমি সেই সময়ৰ বহু কথা আমি জানিব পাৰো আৰু আমি মনত ৰাখিব লাগিব যে ফাহিয়ান আছিলে চীনা পৰিব্ৰাজক ইয়াৰ পিছত আন এগৰাকী পৰ্যটক আমাৰ ভাৰতলৈ আহিছিল আৰু সেইগৰাকী হৈছে ছাত্ৰ ছাত্ৰীসকল হিউৱেন চাং ছাত্ৰ ছাত্ৰীসকল ফাহিয়ানৰ নিচিনাকৈ হিউৱেন চাঙো আছিল এগৰাকী চীনা পৰিব্ৰাজক তেওঁ চীন দেশৰ আছিল চীন দেশৰ পৰা তেওঁ ভাৰতলৈ আহিছিল তেওঁ প্ৰাচীন ভাৰতৰ ৰজা হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত তেওঁৰ আমন্ত্ৰণ ক্ৰমে কামৰূপলৈ আহিছিল আৰু যেতিয়া হিউৱেন চাং আহিছিল তেতিয়া আমাৰ ভাৰতবৰ্ষত ৰজা আছিলে হৰ্ষবৰ্ধনৰ সময়ত হিউৱেন চাং ভাৰতলৈ আহিছিল আৰু সেই সময়ত আমাৰ অসমত মানে কামৰূপ আছিলে তেতিয়া আমাৰ অসমৰ নাম আমাৰ কামৰূপৰ ৰজা আছিলে ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ক্ৰমে হিউৱেন চাং কি কৰিছিল আমাৰ অসমলৈ মানে সেই সময়ৰ কামৰূপলৈও তেওঁ আহিছিল আৰু কামৰূপলৈ আহি হিউৱেন চাঙে কামৰূপৰ বিষয়ে এটি সুদীৰ্ঘ বিৱৰণ মানে সুদীৰ্ঘ এটা টোকা লিখিছিল যেতিয়া তেওঁ কামৰূপলৈ আহিছিল কামৰূপলৈ আহি তেখেতে এটা সুন্দৰ টোকা লিখিছিল তেখেতৰ এখন গ্ৰন্থ আছে গ্ৰন্থ তেখেতে লিখিছিল গ্ৰন্থখনৰ নাম হৈছে চি ইউ কি আৰু সেই বিৱৰণটি তেখেতৰ গ্ৰন্থ চি ইউ কি সন্নিবিষ্ট কৰিছে আৰু সেইখন লিখিছিল ছাত্ৰ ছাত্ৰীসকল হিউৱেন চাঙে আৰু হিউৱেন চাং হৰ্ষবৰ্ধনৰ সময়ত ভাৰতলৈ আহিছিল আৰু সেই সময়ত আমাৰ কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ক্ৰমে তেওঁ কামৰূপলৈও আহিছিল আৰু আহি কামৰূপৰ বিষয়ে সেই সময়ৰ কামৰূপৰ বিষয়ে এটি সুদীৰ্ঘ বিৱৰণ তেখেতে লিখি থৈ গৈছে আৰু সেই বিৱৰণটি তেখেতৰ চি ইউ কি নামৰ গ্ৰন্থখনত সন্নিবিষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকল এই তিনিগৰাকী আমি বিদেশী পৰ্যটকৰ বিষয়ে পালো আমি কাৰ নাম পালো মেগাস্থেনিছ ফাহিয়ান আৰু হিউৱেন চাং ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টি অন্ত কৰাৰ আগতে তোমালোকলৈ মই দুটা মূল্যায়ন আনিছো আৰু মূল্যায়নত তোমালোকৰ মই প্ৰশ্ন হিচাপে আনিছো প্ৰথম প্ৰশ্নটো মই ৰাখিছো মেগাস্থেনিছে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ছাত্ৰ ছাত্ৰীসকল আমি পালো যে মেগাস্থেনিছ এগৰাকী গ্ৰীক পৰ্যটক আছিল তেখেত ভাৰতলৈ আহিছিল মৌৰ্যসকলৰ সময়ত আৰু তেখেতে ভাৰতলৈ আহি এটা টোকা লিখিছিল বা এখন গ্ৰন্থ লিখিছিল আৰু সেই গ্ৰন্থখনৰ নাম কি সুধিছে আমি উত্তৰটো লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকল সেই গ্ৰন্থখনৰ নাম হৈছে ইণ্ডিকা
গ্ৰন্থখনৰ নাম ছাত্ৰ ছাত্ৰীসকল ইণ্ডিকা। কোনে লিখিছিল? গ্ৰীক পৰ্যটক মেগাস্থনিছে। গ্ৰীক পৰ্যটক মেগাস্থনিছে ইণ্ডিকাখন লিখিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, গুপ্ত সাম্ৰাজ্যৰ অন্তৰ্গত ভুক্তিবোৰৰ দায়িত্বত থকা বিষয়াগৰাকীক কি বুলি কোৱা হৈছিল? ছাত্ৰ ছাত্ৰীসকল, গুপ্তসকলৰ সময়ত ভুক্তিত ভাগ কৰিছিল সাম্ৰাজ্যখন, আমি গম পাওঁ। আৰু সেই যে ভুক্তিবোৰৰ মূল বিষয়া, তেখেতগৰাকীক কি বুলি কৈছিল? তেখেতগৰাকী আছিল উপৰিকা। ছাত্ৰ ছাত্ৰীসকল, কি বুলি কৈছিলে? ভুক্তিৰ মূল বিষয়াগৰাকী হৈছে উপৰিকা। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, ভুক্তিবোৰৰ মূল বিষয়াগৰাকী আছিলে উপৰিকা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই অংশটিৰ ইমানতে অন্ত পৰিছে। মই পৰৱৰ্তী অংশলৈ তোমালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ এৰিছো। ধন্যবাদ।